নমস্কাৰ, মই আবুল হুছেইন আৰু আপোনালোকে চাবলৈ আৰম্ভ কৰিছে পি সংবাদ। আমাৰ মাজত এগৰাকী বিশেষ অতিথি উপস্থিত আছে আৰু সেই অতিথিগৰাকী হৈছে চতলা জিলা পৰিষদৰ প্ৰাক্তন সদস্য নুৰ ইছলাম তালুকদাৰ ডাঙৰীয়া। ডাঙৰীয়া, আমাৰ ষ্টুডিঅ'লৈ আপোনাক স্বাগতম জনাইছো। ধন্যবাদ। তো আমি কিছু ঘৰুৱা কথা পাতিম, সামাজিক ৰাজনৈতিক আৰু বৰ্তমান যি সমাজৰ যি পৰিস্থিতি, এই পৰিস্থিতি সন্দৰ্ভত কিছু কথা পাতিম। আৰু আমি যিমান দূৰ গম পাইছো যে আপুনি প্ৰাক্তন জিলা পৰিষদৰ সদস্য চতলা জিলা পৰিষদৰ, আৰু এইবেলিও আপুনি জাতীয় কংগ্ৰেছ দলৰ পৰা আপুনি নিৰ্বাচন খেলিবলৈ দলৰ পৰা আপুনি প্ৰাৰ্থিত্ব প্ৰত্যাশী। গতিকে এই যাত্ৰা আপোনাৰ প্ৰথমতে আমি আপোনাৰ ৰাজনৈতিক যাত্ৰা ক'ৰ পৰা আৰম্ভ হ'ল, আপুনি শিক্ষাগত জীৱন আপুনি ক'ৰ পৰা আৰম্ভ কৰিছিল, আপুনি প্ৰাথমিক শিক্ষা ক'ৰ পৰা, আৰু আপোনাৰ সামাজিক এক্টিভিটিজ কি আছে, এই সন্দৰ্ভত কিছু কথা পাতিম। আমি একেবাৰে ঘৰুৱাভাৱে কথাখিনি পাতিম। গতিকে প্ৰথমতে আমি যেনেকে অন্যান্য অতিথিকো সোধো যে আপোনাৰ আচলতে শিক্ষাৰ যাত্ৰা বা প্ৰাথমিক শিক্ষা আপোনাৰ ক'ৰ পৰা আৰম্ভ হৈছিল, আপোনাৰ ঘৰ বা আপোনাৰ বৰ্তমান পৰিস্থিতি। ধন্যবাদ জনাইছো। মই আপোনালোকৰ সাংবাদিক গোষ্ঠীক মোৰ আন্তৰিক কৃতজ্ঞতা জনাইছো, কাৰণ আপোনালোকৰ মঞ্চখন দিছে মোৰ আত্মপৰিচয় দাঙি ধৰাৰ কাৰণে। গতিকে আপুনি সুধিছে মোৰ প্ৰাথমিক শিক্ষা। মোৰ প্ৰাথমিক শিক্ষা ক'বলৈ মোৰ ঘৰতে, কাৰণ মোৰ প্ৰাথমিক শিক্ষক যিজন আছিল মোৰ ভাতৃ, তেওঁৰ লগতে একেলগে টোপনিও গৈছো আৰু তেওঁ মোৰ শিক্ষক। গতিকে প্ৰথম মই 1419 নম্বৰ চিকাটিৰী প্ৰাথমিক বিদ্যালয়ত তেখেতৰ লগত স্কুললৈ গৈছো, আৰু LP স্কুল 1419 নম্বৰ চিকাটিৰী প্ৰাথমিক গাৰ্লছ স্কুলৰ পৰা পাছ কৰি পশ্চিম মনপুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মই 10ম শ্ৰেণীলৈ পঢ়িছিলো। তাৰ পৰা 10ম শ্ৰেণী উত্তীৰ্ণ হৈ গোৱালপাৰা কলেজত মোৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষা সাং কৰি মই এডুকেশ্যন আৰু সাইকোলজিৰ প্ৰতি পঢ়াৰ এটা অভ্যাস আছিল। গতিকে তেতিয়া লয়াৰ অসমৰ ধুবুৰীৰ বাদে বাকী কলেজবিলাকত এডুকেশ্যন সাইকোলজি মেজৰ নাছিল। গতিকে মই BBK কলেজ নগাঁওলৈ মই এডুকেশ্যন মেজৰ লৈ অধ্যয়ন কৰিছিলো, আৰু তাতে মোৰ শিক্ষা জীৱনৰ সামৰণি মাৰিছিলো 1990। কাৰণ মোৰ যিটো মাৰ্ক আছিল, সেই মাৰ্কেদি তেতিয়া এডুকেশ্যনৰ চিট যথেষ্ট কম আছিল। মই বাহিৰত পালো হয়, অসমত চিট নোপোৱাৰ কাৰণে মই BBK নগাঁও কলেজৰ পৰা গ্ৰেজুৱেশ্যন লোৱাৰ পিছত শিক্ষা জীৱনৰ সামৰণি মাৰিছিলো। তো ছাত্ৰ জীৱনত নিশ্চিতভাৱে সকলোৰে এটা লক্ষ্য থাকে যে মই আগন্তুক দিনত মই এই এটা পৰ্যায়লৈ যাম, বা এই সপোন দেখে যে মই হয়তো চাইণ্টিষ্ট হ'ম, বা মই আপোনাৰ প্ৰফেচাৰ হ'ম, মই উকিল হ'ম, মেজিষ্ট্ৰেট হ'ম, বা ডাক্তৰ হ'ম, এনেকুৱা ধৰণৰ সপোন কিন্তু সকলোৰে থাকে। গতিকে আপোনাৰ তেনেকুৱা কি ধৰণৰ সপোন আপুনি দেখিছিল ছাত্ৰ জীৱনত? সপোন বুলিলে আচলতে ল'ৰা ছোৱালী সকলৰ ভিতৰত এটা সক্ৰিয় বা গিফ্ট অফ গড প্ৰতিভা এটা থাকে। সেইটো হ'ল মোৰ সামাজিক মাধ্যম বা ষ্টেজ কম্পিটিশ্যন আছিল। মই পশ্চিম মনপুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পঢ়ি থকা অৱস্থাতে তেতিয়া 5ৰ পৰা ক্লাছ 12 লৈ আছিল। মই ডিবেট কম্পিটিশ্যনত ক্লাছ 5তে ছেকেণ্ড পজিশ্যন পাবলৈ সক্ষম আছিলো। গতিকে তেতিয়াৰ পৰাই মই ৰাজনীতি বা ষ্টেজত মোৰ এটা হেৰি আছিল। বাকী গোৱালপাৰা কলেজে কওক বা BBK নগাঁও কলেজত কওক, মোৰ আইডেণ্টিফিকেশ্যন আছিল মোৰ স্পীচ বা ডিবেট কুইজ কম্পিটিশ্যন। গতিকে সেই ক্ষেত্ৰটো মই হাইলাইট কৰিবলৈ চেষ্টা কৰিছিলো, আৰু শেষলৈ গৈ মই আজি এই পৰ্যায়লৈ আহি পাইছো। তাৰমানে তেতিয়াৰ পৰা আপোনাৰ জীৱনত, ছাত্ৰ জীৱনৰ পৰাই আপুনি ডিবেটত অংশগ্ৰহণ কৰি ৰাজনৈতিক ক্ষেত্ৰখনলৈ আপোনাৰ এটা ধাউতি বা এটা ধৰক যেনেকে আপোনাৰ মনৰ ইচ্ছা, তেনেকুৱা আপোনাৰ আচলতে ৰাজনীতিৰ ফালে ধাউতিটো হ'ল বুলি আপুনি আচলতে ক'ব বিচাৰে? ডেফিনেটলি, কাৰণ জানে মই পশ্চিম মনপুৰী হায়াৰ ছেকেণ্ডেৰীত নিৰ্বাচন খেলিছিলো, তেতিয়া মই ডিবেট ছেক্ৰেটাৰী হৈছিলো। কলেজতো মই ডিবেট ছেক্ৰেটাৰী হৈছিলো, কাৰণ এইটোৱে মোৰ ছাবজেক্ট আছিল। আৰু আমাৰ তাতে কি আছিল, পশ্চিম মনপুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত তেতিয়া আৰ্মছৰ কোনো প্ৰভাৱ নাছিল। মেইনলি SFI আৰু NSUৰ কম্পিটিশ্যন আছিল। তেতিয়াৰ পৰা সক্ৰিয় কংগ্ৰেছৰ যিটো ছাত্ৰ সংগঠন NSUৰ লগত জড়িত হৈ আছিলো, আৰু NSUৰ পৰা 2-3 বাৰ মই প্ৰতিনিধি হৈছিলো। গতিকে মোৰ যিটো ডিবেট বা
স্পীচৰ যিটো টেলেণ্ট সেইটো মই NSUৰ জৰিয়তে মই ছাত্ৰ জীৱনত আপুনি ৰাজনীতি ভৰি দিছে হয় 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 মই NSUৰ আচ্ছা এই যে ৰাজনীতিত আপুনি ভৰি দিলে ৰাজনীতিৰ পৰা আপুনি কি পালে সমাজক আপুনি কি দিলে ৰাজনীতিৰ পৰা মই ডাঙৰ এটা বেনিফিট পাইছো কাৰণ মই নুৰুল তালুকদাৰ আপোনালোকে জানে মই 3বাৰকৈ চাকৰি পাইছিলো লাষ্টত মই পঞ্চায়ত সেক্ৰেটাৰী হিচাপে 9 মাহ চাকৰি কৰিলো 9 মাহ চাকৰি কৰি মই অনুমান কৰিলো যে মোৰ নিজস্বতা মোৰ যিটো আইডেন্টিফিকেশন হেৰুৱাই গৈ আছে মানুহৰ মাজত যিটো পৰিচয় সেইটো বিলোপ পাবলৈ হৈছে যাৰ কাৰণে মই 9 মাহ চাকৰি কৰি মই চাকৰি ৰিজাইন দি পেলাই এই ৰাজনীতি ক্ষেত্ৰখনলৈ আহে আজি মই কি পাইছো সেইটো বেলেগ কথা কি এনেকুৱা এটা বস্তু পাইছো সেইটো সকলে নাপায় মোক আজি বৰপেটা ডিস্ট্ৰিক্টৰ চুকে কোনে অসমৰ বিভিন্ন ঠাইত নুৰুল তালুকদাৰ হিচাপে চিনি পায় এইটো মোৰ কাৰণে ডাঙৰ প্ৰাপ্তি সমাজত কি দিলে আপুনি মই সমাজত দিবলৈ যথেষ্ট মোৰ তৰফৰ পৰা চেষ্টা কৰিছো মই ৰাজনীতি ক্ষেত্ৰখনত 91ৰ পৰা দিলদাৰ ৰেজা সাহেবৰ লগত ওতপ্ৰোত জড়িত আৰু তেখেতে জানে তেওঁ হিজৰাই উজাৰি মানুহক দি সান্তনা লাভ কৰিছিল এনেকুৱা এটা দিন আছিল তেখেত যদি ৰাইজক সহায় কৰিব পৰা নাই সেদিনা তেওঁ অশান্তিৰ কাৰণ আছিল সেই আদৰ্শত আমিও আদৰ্শবান হৈ চলি আহিছো আপোনালোকে জানে মোৰ জিলা পৰিষদ সমষ্টি চতলা জিলা পৰিষদ সমষ্টিৰ পৰা মই 2002 চনৰ পৰা নিৰ্বাচিত হৈছো 2008তো হলো 2018 চনতো হলো মোৰ যিটো দুৰ্ভিক্ষ মই এৰিয়া 2004 চনত যিটো ডাঙৰ ফ্লাড হৈছিল এই ডাঙৰ ফ্লাডত আমি চৰকাৰী তৰফৰ পৰা তেতিয়া আমাৰ কংগ্ৰেছৰ চৰকাৰ আছিল আমাৰ পাৱাৰ আছিল যথেষ্ট হেল্প কৰিছে তাৰ উপৰিও মই ইউৰোপিয়ান কমিশন ফৰ হিউম্যান অৰ্গানাইজেশ্যন এটা ইন্টাৰনেশ্যনেল NGOৰ লগত মই ট্ৰাই আপ হৈছিলো যিটো অসমত প্ৰতিনিধিত্ব কৰিছিল কাছা ডান্সাৰ্ছ এইডছ এটা সংগঠন আছিল তেওঁলোকৰ লগত কৰি যিমান ৰিমোট এৰিয়া আছে ৰিমোট এৰিয়াখিনিত এডিশ্যন অফ মাই ZPC ফাণ্ড মই যিমান কাম কৰিছো মই নিজক সৌভাগ্যৱান বুলি ভাবো কাৰণ ডিজাস্টাৰ মেনেজমেন্টৰ কাৰণে মেডিকেল ট্ৰিটমেন্টৰ কাৰণে লাইভলিহুড সাপোৰ্টৰ কাৰণে আৰু ঘৰ নথকা মানুহক 1100 ফ্যামিলি মই চৰ অঞ্চলত ঘৰ দিবলৈ সক্ষম হৈছো তেওঁলোকৰ লাইভলিহুড সাপোৰ্টৰ কাৰণে গৰু ছাগলী ফিশিং নেটৰ পৰা আৰম্ভ কৰি মই যথেষ্ট হেল্প কৰিছো আৰু বাৰিষাৰ ফ্লাডত শেল্টাৰ লোৱাৰ কাৰণে ইমান ডাঙৰ ডাঙৰখন 14খন ফ্লাড শেল্টাৰ বনাইছিলো যিবোৰ এতিয়া চৰত আছে কিছুমান হয়তো ভাঙি গৈছে আৰু এটো নট অনলি ৰিস্ক প্ল্যাটফৰ্ম তাৰ ওপৰত চালি দি বাৰিষাত যাতে ধুমুহা বৰষুণৰ লগত তেওঁলোকে থাকিব পাৰে টয়লেট সয়লেট বনাই ধুনীয়াকৈ মই সোশ্যাল এক্টিভিটিজ যেটো মোৰ নিজৰ ভিতৰত থকা প্ৰতিভা এটা NGO মোৰ ওচৰলৈ আহিছিল ডিস্ট্ৰিক্ট প্ৰশাসন আৰু দিলদাৰ ৰেজাৰ আশীৰ্বাদত মই কৰিবলৈ সক্ষম কৰিছিলো সেই NGOটো মই 5 বছৰ বিভিন্ন চৰ অঞ্চলত মই কাম কৰিছিলো আৰু যাৰ কাৰণে সেই প্ৰভাৱতে আপোনালোকৰ আশীৰ্বাদত 2008 চনত মই বিনা প্ৰতিদ্বন্দ্বিতাত জিকিবলৈ সক্ষম হৈছিলো 2008 চনৰ পৰা আপুনি কি চনলৈ ক'লে আপুনি জিলা পৰিষদ সদস্য মই 2002 ৰ পৰা 2008 চনলৈ 2008 চনৰ পৰা 2013 চনলৈ আকৌ 2018 চনৰ পৰা 2023 আপুনি 15 বছৰ তিনিটা কাম কাৰ্যকাল গতিকে এই 15 বছৰটো যথেষ্ট আপুনি ৰাজ্যক দিলে আপুনি কোৱা মতে গতিকে আপোনাৰ এতিয়া ধৰক কি কাম আপোনাৰ নজৰত আছে যে এইখিনি কাম আচলতে ৰাজ্যৰ কাৰণে থাকি গ'ল মই কৰিব নোৱাৰিলো বা কৰিবলৈ আছে কি কাম আছে 15 বছৰৰ ভিতৰত দুটা কাৰ্যকাল মই যথেষ্ট সুখী কাৰণ ৰাইজে বিচৰা মতে হয়তো 100% নোৱাৰিলেও মই কাম কৰি সন্তুষ্ট হৈছিলো কাৰণ ৰাইজৰ চাহিদা মতে মই কাম কৰিবলৈ সক্ষম হৈছিলো কিন্তু যোৱাটো টাৰ্ম বহুত দুৰ্ভাগ্যজনক টাৰ্ম গ'ল কাৰণ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ৰুৰেল ডেভেলপমেণ্টে যেটো পঞ্চায়তত 15 ফাইনেন্স কমিশনৰ টকা দিয়ে তো 14 ফাইনেন্স কমিশনৰ গভৰ্ণমেণ্টৰ পলিচি আছিল 100% ফাণ্ড গাঁও পঞ্চায়তে ইমপ্লিমেন্ট কৰিব জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তে কোনো ধৰণৰ ফাণ্ড ইমপ্লিমেন্ট কৰিব নোৱাৰে গতিকে 18 চনৰ পৰা 21 চনলৈ ইফালে কৰোনা মহামাৰী তাৰ পিছত গভৰ্ণমেণ্টে টোটাল ফাণ্ড কাট কৰি দি 3 বছৰ মই টোটাল ৰাইজৰ কাম গভৰ্ণমেণ্ট ফাণ্ড দি কৰিব পৰা নাই যাৰ কাৰণে এই বছৰ কাম কৰি
মই নিজেই সন্তুষ্ট নহয়, ৰাইজৰ মই চাহিদা পূৰণ কৰিব পৰা নাই। দুৰ্ভাগ্য গভৰ্ণমেণ্ট অৱশ্যে আমি যিখিনি খা খবৰ লৈছিলো সেই সময়ত আচলতে আঞ্চলিক সদস্য আৰু জিলা পৰিষদৰ সদস্যসকল আমাক তেনেকে আক্ষেপ কৰিছিল, জনাইছিল। এই কথাটো অৱশ্যে কোনো অস্বীকাৰ কৰিব নোৱাৰে। এতিয়া আপোনাক আমি যিহেতু আপুনি জাতীয় কংগ্ৰেছৰ পৰা আপুনি টিকট বিচাৰিছে, হয়তো কাক দিব আপুনি নিজেও ক'ব নোৱাৰে বা আমিও ক'ব নোৱাৰো। এতিয়া আপুনি কিমান আশাবাদী যে আপুনি জিলা পৰিষদৰ টিকট পালে, যে ৰাইজৰ মাজলৈ যেতিয়া যাব, যে ৰাইজে আপোনাক আকৌ আঁকোৱালি যে ল'ব, আপুনি কিমান দূৰ আশাবাদী? মই মোৰ ব্যক্তিগত তৰফৰ পৰা 100% আশাবাদী, কাৰণ মই মানুহৰ লগত কোনোদিন প্ৰতাৰণা কৰা নাই। মানুহক মই দিব পৰা নাই, কাম কৰিব সেইটো বেলেগ কথা, কিন্তু মই বুকুত হাত দি ক'ব পাৰোঁ মানুহক মই ঠগোৱা নাই, মানুহক মই প্ৰতাৰণা কৰা নাই। গতিকে মানুহে নিশ্চয় একচেপ্ট কৰি ল'ব। তাৰপিছত মই দলৰ 2009 মই আপোনাক কৈছো ষ্টুডেণ্ট পলিটিক্সটো মই NSUৰ লগত জড়িত। মই 2-3 বাৰ ইলেক্টেডো হৈছিলোঁ। তাৰপিছত 91ৰ পৰা ব্লক NSUৰ সভাপতি আছিলোঁ। 92 বৰপেটা ডিষ্ট্ৰিক্ট NSUৰ জেনেৰেল ছেক্ৰেটাৰী, তাৰপিছত DYCৰ জেনেৰেল ছেক্ৰেটাৰী। 2096ত মই বাগবৰ সমষ্টি যুৱ কংগ্ৰেছৰ প্ৰেচিডেণ্ট হিচাপে কাৰ্যনিৰ্বাহ কৰিছিলোঁ। তাৰপিছত 2002 চনৰ পৰা 2021 চনলৈ একে লেঠাৰিৰে 19 বছৰ মই বৰপেটা জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিলোঁ। কিন্তু দুৰ্ভাগ্যৰ বিষয় 2021 চনত মই প্ৰাৰ্থিত্ব প্ৰত্যাশী আছিলোঁ বাগবৰ বিধানসভা সমষ্টিত। মই নাপালো। নোপোৱাৰ পিছত চেয়াৰমেন আলী আহমেদ চাহাবে পালে। মই অলপ মনুক্ষুণ্ণ, মোতকৈ মোৰ যিটো ফলোৱাৰ্ছ, মই ৰয়েলিয়াৰ্ছখিনি বেছি মনুক্ষুণ্ণ। বাগবৰ সমষ্টিৰ টিকেট দিয়া হৈছিল 14 মাৰ্চৰ তাৰিখে। মই ঘৰত আহোঁতে 19 তাৰিখত ঘৰত আহিছিলোঁ। ঘৰত আহি চাওঁ বাপৰে, মানুহ 1-1.5 হাজাৰ মানুহ গেডাৰিং। তেওঁলোকে আৱেগিক হৈ গ'ল। তেওঁলোকে ক'লে, নাই আমি এই দল নকলো, আপুনি ইমান দিন দল কৰি যিজন বিধায়ক আমাৰ চিয়ামক অপদাৰ্থ মুখ্যমন্ত্ৰী ক'লে, CRP লিডাৰক হিজৰা বা অকথ্য ভাষা কয়, তেওঁকে আকৌ টিকেট দিলে। গতিকে আমি কংগ্ৰেছৰ লগত নাই, আমি UDF দল কৰিব লাগে। মই তেতিয়া তেওঁলোকক অনুৰোধ কৰিছিলোঁ, চাওক আমি অন্তৰকৰণে কংগ্ৰেছ ভাল পাওঁ, গতিকে বেলেগ চিন্তা কৰিব নালাগে, আপোনালোকে আৱেগিক নহ'ব, 2টা দিন মোক সময় দিয়ক, ঊৰ্ধ্বমহলৰ লগত আলোচনা কৰি আমি এটা কিবা কৰিম। এইটো 19 তাৰিখত আমি মিটিংখন বহিছিলোঁ। কিন্তু দেখা গ'ল কিছুমান ক্ষমতা লোভী বা পাৱাৰৰ কণ্ট্ৰভাৰ্চি থকা 2-4জন বিধায়ক চেয়াৰমেন আলী চাহাবৰ অতি ভক্তি দেখুৱাৰ কাৰণে, লিডাৰশ্বিপৰ কাৰণে মোৰ বিৰুদ্ধে ৰাজহুৱা এখন মিটিং কৰি ল'লে 20 তাৰিখত। এইটো 2-4জনৰ নেতৃত্বত। কিছু আমাৰ বোনাফাইড কংগ্ৰেছ আছে, তেওঁলোকে চালে কিয় UDFত যাব। আচলতে মই UDFত যাব খোজা নাই, মই আৰু মানুহখিনিক কণ্ট্ৰল কৰিছোঁ। সিদিনা মিটিং কৰি মোৰ বিৰুদ্ধে ইমান শ্লোগান দিলে, ইমান বেয়াকে ক'লে, ছচিয়েল মিডিয়াত বহুত বেয়াকে ক'লে। মই যিখিনি মানুহক কণ্ট্ৰল কৰি ৰাখিছিলোঁ 2 দিনৰ সময়, তেওঁলোকে আৰু ইমোশ্যনেল হৈ গ'ল। তথাপিতো মই ভাবিলোঁ যে হাইকমাণ্ডৰ পৰা ৰিয়েকশ্যন হৈছে, মোক মাতিব নিশ্চয়, ৰাইজখিনিক লৈ মই কংগ্ৰেছ দল কৰিম। কিন্তু দুৰ্ভাগ্যৰ বিষয় আপোনালোকে জানে, 21 তাৰিখত বাগবৰৰ বিধায়ক চেয়াৰমেন আলীয়ে ছচিয়েল মিডিয়াত ৰাজহুৱাভাৱে কৈ দিলে, বাগবৰ সমষ্টিৰ 80% পুৰণা কংগ্ৰেছী মানুহ হাৰামজাদা, সকলোৱে নুৰুল তালুকদাৰৰ গু পাৰাইছে, পুৰণা মানুহখিনি বান্দৰ, এইবিলাকক দলৰ পৰা পিঠি খেদি দিম, নহ'লে সহজ সৰল কৰিম। তেতিয়া মই ভাবিলোঁ মই এতিয়া কংগ্ৰেছত থকাটো ছেফ নহয়, কাৰণ মোৰ প্ৰতি বাগবৰ সমষ্টিৰ বহুত মানুহে বিৰোধ কৰিছে, মোকে টাৰ্গেট কৰি দিলে বাগবৰ সমষ্টিত। গতিকে তেওঁৰ এটা স্বভাৱ আছে, কি আপোনালোকে জানে, মন্দিয়া ব্লক কংগ্ৰেছৰ প্ৰাক্তন সভাপতি আবুল কালাম আজাদ এজন বনাফাইড কংগ্ৰেছী, জ্যেষ্ঠ কংগ্ৰেছী, তেওঁৰ লগত বিৰোধ হৈছিল। আবুল কালাম আজাদ আৰু এজন প্ৰাক্তন জিলা পৰিষদ সদস্য, তেওঁৰ লগতো মতবিৰোধ হৈছিল। ছবেদ আলী আহমেদ প্ৰাক্তন ব্লক কংগ্ৰেছৰ সভাপতি, তেওঁৰ লগতো মতবিৰোধ আছিল। হাছান আলী আহমেদ জিলা পৰিষদৰ প্ৰাক্তন সদস্য, তেখেতৰ লগত মতবিৰোধ হৈছিল। ইভেন যিমান কেইজন মতবিৰোধ থকা বাগবৰ সমষ্টিৰ পুৰণা কংগ্ৰেছী,
তেওঁ যাই ৰাজীৱ ভৱনত ক'লে এইখিনি কংগ্ৰেছ নকৰে ছাছপেনশ্যন কৰক গতিকে তেওঁৰ ৰিকমেণ্ডেশ্যন সেই মানুহখিনিক 6 বছৰৰ পৰা দলৰ পৰা ছাছপেনশ্যন কৰা হ'ল গতিকে তেওঁৰ যদি ইণ্টেনশ্যন ইলেকশ্যনত যোৱাৰ পিছত এই মানুহখিনিক যেনেকৈ ছাছপেনশ্যন কৰিছিল মকো ডেফিনেটলি কৰিব সেইকাৰণে মই ক'লো যে মই মোৰ ছাছপেনশ্যন কৰাৰ ঠাই নাৰাখো মই কংগ্ৰেছ ৰিজাইন দিম মোক ক'ৰ পৰা ছাছপেনশ্যন কৰিব মই 23 তাৰিখত দলৰ জেনেৰেল সেক্ৰেটাৰী পদ বা প্ৰাথমিক সদস্য পদৰ পৰা মই ৰিজাইনেশ্যন দি তেওঁক যে তেওঁ যে অভদ্ৰ তেওঁ যে কংগ্ৰেছৰ হৈ কাম নকৰে নিজৰ মতে চলিব লাগে আমি ইয়েছ মেন হ'ব লাগিব তেওঁৰ লগত চলিব লাগে লাগিলে গতিকে আমি সেইটো নকৰো তাতকে তেওঁক হৰুৱাই দিওঁ গতিকে মই বহুত কংগ্ৰেছ কৰ্মীক লৈ ইউডিএফ দলত মানে আপুনি 6 বছৰ বহিষ্কাৰ হৈ থকাতকে আপুনি নিজেই ফৰ দ্য টাইমিং বহিষ্কাৰৰ জগাটো মাৰি দিলো মই কংগ্ৰেছত মোক ক'ত বহিষ্কাৰ তাৰপিছত মই জইন কৰিলো এইটো এটা ৰাজনৈতিক চালাকি মই ৰাজনৈতিক চালাকি তাৰপিছত মই হেৰি কৰিলো তেওঁৰ লগত চেষ্টা কৰিলো আপোনালোকে জানে 14 চনত সাংসদ আব্দুল খালিক সাহাব বাগবৰ সমষ্টিত 51,000 ভোটত জিকিছিল মই এনেকে ড্ৰাইভ দিলো তেওঁক হাৰাব লাগে মই চেলেঞ্জত গলো যোৱাৰ পিছত মোৰ সহকৰ্মী ঐলেশ্বৰসকলক লৈ তেওঁ কোনোমতে 12-13,000 ভোটৰ লিডত জিকিলে গতিকে তেওঁক সেই যাত্ৰা আপোনাৰ ইউডিএফ যোৱা ইউডিএফৰ পৰা অহা এটা দীঘলীয়া যাত্ৰা আমি শুনিলো অৱশ্যে আমাৰ দৰ্শকসকলে ভালেই পাব এইখিনি কথা জানিবলৈ পায় কিন্তু কিছুমানে আপুনি ৰাজনৈতিকভাৱে যিহেতু পৰিপুষ্ট গতিকে আপুনি 15 বছৰ 3টা টাৰ্ম আপুনি জিলা পৰিষদৰ সদস্য হিচাপে আছে আৰু এতিয়া আপোনাৰ চতলা বৰবিটা সীমা নিৰ্ধাৰণৰ কাৰণে চতলা বৰবিটা জিলা পৰিষদ গতিকে আপোনাৰ এলেকাত আপুনি কি অভাৱ দেখিছে ৰাজ্যৰ কি কাম আপোনাৰ আচলতে কৰিবলৈ আছে যে আপোনাৰ লক্ষ্য যে এইকেইটা আচলতে ৰাজ্যৰ হকে কাম কৰিবলৈ বা এইখিনি ৰাজ্যৰ অভাৱ হৈ আছে অভাৱ বুলিলে আপুনি কিছু হলে মোৰ লগত জড়িত হ'ব কাৰণ অভাৱ বহুতো আছে চৰকাৰক ক'লেও কোনো গুৰুত্ব নিদিয়ে যাৰ কাৰণে আপোনালোকে জানে আমাৰ এই বৰবিটা চতলা জিলা পৰিষদ সমষ্টি এনেকুৱা এখন ঠাই যেটো ঐতিহাসিক বহুত গুৰুত্বপূৰ্ণ ঠাই যেটো হাজিৰা চকী যেটো আহোম ৰাজত্বৰ আন্তঃৰাষ্ট্ৰীয় সীমা আছিল হাজিৰা চকী আছিল যত আহোম ৰাজা চন্দ্ৰকান্ত দেৱ পৰাস্ত হোৱাৰ পিছত তেওঁ গোৱালপাৰাত ইংৰাজৰ তাতে হৰ্ণপন্ন হৈছিল আৰু লাষ্টত পুনৰ ৰাজ্য জয় কৰাৰ কাৰণে তেওঁ হাজিৰা চকীত আহি থিতাবি লৈছিল এইফালে মানুহসকলে ময়নগুৰিত তেওঁলোকে চাউনি পাতিছিল 1822 চনৰ 21 জুন তাৰিখে অতৰ্কিতে মানুহসকলে আহোম সৈন্যৰ ওপৰত জপিয়াই পৰিছিল আৰু আহোম সৈন্যসকলৰ যেটো সেনাপতিৰ দায়িত্ব লৈছিল আহোম সৈন্যৰ আছিল চাৰু কৃষ্ণ শিখসকলৰ সম্প্ৰদায়ৰ পৰা এজন সেনাপতি আছিল চৈতন্য সিং আৰু মুছলিম সম্প্ৰদায়ৰ পৰা এজন সেনাপতি আছিল মীৰ তৰুৱা তেওঁলোক 4জন সেনাপতিয়ে প্ৰাণপণে যুঁজ কৰি শহীদ হৈছিল বহুত সৈনিক শহীদ হৈছিল তেনেকৈ এটা গুৰুত্বপূৰ্ণ ঠাই আজি নদীৰ গৰাখহনীয়াত জাগ হৈ আছে চৰকাৰৰ কোনো কাণসাৰ নাই যাৰ কাৰণে 2022 চনৰ 21 জুন তাৰিখে দ্বিশতবাৰ্ষিক পূৰ্ণ হৈছিল মই আপুনি গৈছিল আৰু এখন হেৰি ওলাইছিল আপোনাক স্মৰণিকা ওলাইছিল আপোনাক মই দিছিলো এইটো মই এই কাৰণে কৰিছিল প্ৰথম হল সেই বিশ্বখিনিক শ্ৰদ্ধাঞ্জলি জনাব লাগে দ্বিতীয়তে গভৰ্ণমেণ্টৰ চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিব লাগে এই ঠাইখন ক'ত কিয় আৰু কিয় বিখ্যাত আজি চৰকাৰৰ অৱহেলাৰ কাৰণে এই ঠাইখন মাত্ৰ বুৰঞ্জীৰ পাতত থাকিব আপুনি ঐতিহ্যমণ্ডিত ঠাইখনৰ নিৰ্মাণ কৰাৰ অভাৱ সেইটো ফোকাস কাৰণে দৃষ্টিগোচৰ কৰাৰ কাৰণে হাজিৰা চকী ৰণত দ্বিশতবাৰ্ষিক সোঁৱৰণী সমাৰোহ অনুষ্ঠিত কৰিছিলো তাত ৰাজ্যৰ বিভিন্ন বুদ্ধিজীৱী বিভিন্ন চিন্তাবিদ বিভিন্ন বিভাগৰ বিষয়ববীয়া বিভিন্ন দলৰ নেতৃস্থানীয় ব্যক্তিসকল আহি কেইবাৰটাও আমি আলোচনা চক্ৰ অনুষ্ঠিত কৰিছিলো তাৰ এটা সামাৰি লৈ আমি এটা মেমৰেণ্ডাম ওলাইছিলো কি অভাৱ সেই অভাৱখিনি কি পূৰণ কৰিব লাগে যেহেতু আপুনি সেই কথাটো কৈছে আমি কিমানখিনি হাইলাইট কৰিবলৈ গভৰ্ণমেণ্টৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ আৰু সমাধান কৰিবলৈ প্ৰয়াস কৰিছে সেই কথাটো মই ক'বলৈ ওলাইছো তাতে মেইনলি আমাৰ
প্ৰব্লেম, ইৰেশ্যনৰ প্ৰব্লেম, গৰাখহনীয়াৰ প্ৰব্লেম, সেইটোৰ কাৰণে আমি আমাৰ সেই স্মাৰক পত্ৰত সন্নিৱিষ্ট কৰিছিলো। এইটো মোৰ ব্যক্তিগত নহয়, আঞ্চলিক ভিত্তিত হাজিৰা চকী ৰণৰ দ্বিশতবাৰ্ষিক সৌৰণি সমাৰোহৰ যিটো কমিটি হৈছিল, সেই কমিটিৰ জৰিয়তে আমি সৰ্বতোসন্মতি প্ৰকাৰে প্ৰস্তাৱ পাছ কৰি সেই প্ৰস্তাৱৰ প্ৰতিলিপি সমাধানৰ কাৰণে গভৰ্ণমেণ্টলৈ দিছিলো। আপোনাৰ যিটো আপোনাৰ গৰাখহনীয়া, সেইটোৰ লগে লগে হ'ল শিক্ষাৰ ব্যৱস্থা নাই উচ্চ শিক্ষাৰ কাৰণে, কাৰণ তাৰ পৰা এটলিষ্ট গোৱালপাৰা, অভয়পুৰী বা কলগাছি আহিলেহে উচ্চ শিক্ষাৰ অনুষ্ঠান পায়। গতিকে হাজিৰা চকীৰ নামত এখন হাজিৰা চকী কলেজ, তাৰোপৰি আপুনি জানে আজি যিটো মাল্টি লজিষ্টিক পাৰ্ক হৈছে আমাৰ যোগীঘোপাত, সেইটোৰ পৰা যদি মইনবুৰী হৈ দৌলাহল হৈ এটা শ্বৰ্টকাট ষ্টেট হাইৱে বনাই মোটামুটি মটৰেবল ডিষ্টেঞ্চ 50 কিলোমিটাৰ ৰিডিউচ হ'ব। গতিকে এই বৃহত্তৰ এগ্ৰিকালচাৰ ৰাইজৰ লগতে ৰাইজৰ যথেষ্ট হেৰি হ'ব। আৰু এইটো কৰিবলৈ হ'লে চতলা তাৰাকান্দিৰ ভিতৰত যিটো আইমানা নদীৰ মোহনা, তাতে এটা ব্ৰিজ দিলে এই বৃহত্তৰ অঞ্চলৰ মানুহ হ'ব। সেই ব্ৰিজটো আমি হাজিৰা চকী নামকৰণ কৰিবলৈ চৰকাৰক দাবী জনাইছিলো। তাৰপিছত যিহেতু আমাৰ বীৰ শ্বহীদসকলে অসমৰ ৰাষ্ট্ৰীয়ত্ব ৰক্ষাৰ কাৰণে তাতে যুদ্ধ কৰিছিল, সেইটো তেওঁলোকৰ বীৰ শ্বহীদসকলৰ স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহৰ কাৰণে এটা স্মৃতি সৌধ বনাই যাতে তেওঁলোকক আমি কৃতজ্ঞতা হিচাপে সৰ্দন কৰিব পাৰো আৰু পৰ্যটন ক্ষেত্ৰলৈ আমি ৰূপান্তৰ কৰিব পাৰো। এইবোৰ দাবী যথেষ্ট আছে। গতিকে এই দাবী সম্বলিত আমি স্মাৰক পত্ৰ কেইবাবাৰো দিছো। অসমৰ মাননীয় মুখ্যমন্ত্ৰী, ৰাজ্যপাল, ডিচিৰ পৰা আৰম্ভ কৰি চবকে দিছো। অৱশ্যে এতিয়া চৰকাৰে হাজিৰা চকী কিয় ক'ত আৰু কিয় বিখ্যাত, হাজিৰা চকী ৰণৰ দ্বিশতবাৰ্ষিক সৌৰণি সমাৰোহৰ পিছত যথেষ্ট হাইলাইট হৈছে, যথেষ্ট এতিয়া টুৰিষ্ট আহে, বুদ্ধিজীৱী লোকসকল আহে, সাহিত্যিকসকল আহে, এতিয়া হাইলাইট হৈ আছে। গতিকে আশা কৰিম চৰকাৰকো যে তেখেতসকলে এই ঠাইটো সংৰক্ষণ কৰি যিকেইটা প্ৰস্তাৱ আপোনালোকৰ লোৱা আছে, আপুনি নিৰ্বাচিত হলে সেই প্ৰস্তাৱকেইটা লৈ যথেষ্ট পৰিমাণে লাগি থাকিব। এতিয়া আপুনি যিহেতু ছাত্ৰ জীৱনৰ পৰা ৰাজনীতিৰ লগত জড়িত, আপোনালোকৰ ছাত্ৰ জীৱনৰ যি ৰাজনীতি আৰু বৰ্তমানৰ যি ৰাজনীতি, পাৰ্থক্য কি দেখিছে? মই সৰুৰ পৰা ৰাজনীতি কৰা মানুহ, কাৰণ মোৰ পৰিয়ালখন ফখৰুদ্দিন আলী আহমেদ চাহাব, ইব্ৰাহিম চাহাব, তাজউদ্দিন চাহাব তেখেতৰ লগত জড়িত পৰিয়াল। মই যি চাইছো, আগতে যিটো মানুহৰ ভিতৰত আন্তৰিকতা, কোনো লেং মাৰামাৰি নাছিল, এটা মূল্যবোধৰ ৰাজনীতি চলিছিল, বৰ্তমান ব্যক্তিকেন্দ্ৰিক হৈ গৈছে। সেইকাৰণে কেতিয়াবা অশান্তি হয়। সমূহীয়া স্বাৰ্থতকৈ ব্যক্তি স্বাৰ্থত আজি গুৰুত্ব দিয়াৰ কাৰণে ৰাজনীতিৰ অধপতন হৈছে, মই এইটো অনুমান কৰিছো। আপোনাক কথাটো মই সুধিলোহেঁতেন যে দেখা যায় যে এতিয়া নিৰ্বাচন আহিছে, প্ৰাৰ্থীসকলৰ মাত কুলি চৰাৰ মাতৰ নিচিনা হয়, যে চ'তত এতিয়া কুলি আহিলেই আৰু, গতিকে কুলিৰ মাতৰ নিচিনা প্ৰাৰ্থীসকলৰ মাত হয়। নিৰ্বাচনৰ বৈতৰণি যেতিয়া পাৰ হয় তেতিয়া কিন্তু তেওঁলোকৰ মাত সেই কুলি চৰাৰ দৰে নাথাকে। জনসাধাৰণক এতিয়া যিমান মিঠা মিঠা মাতিব, নিৰ্বাচিত হোৱাৰ পাছত কিন্তু অলপ পৰিৱৰ্তন হোৱা দেখা যায়। চাওক দাদা, এইটো মোৰ, আপনি যদি মোৰ ফেসবুক আইডি চেক করে বা পার্সোনাল স্টাডি করে, আমি অল ওয়েদার ফ্লোয়ার। আমি সময়ের সুযোগ লৈ প্ৰাৰ্থিত্ব বিচাৰি অহা মানুহ নহয়। কাৰণ মোৰ এটা বিশ্বাস, অসমৰ মই জনামতে 3rd টাইম ইলেক্টেড হোৱা জিলা পৰিষদ সদস্য নাই। গতিকে সিজনাল হলে এই কথাটো তেনেকুৱা নহলেহেঁতেন নেকি। হয়, আপোনাৰ কথাত 100% ভিত্তি আছে, কিন্তু মই অলপ এক্সেপশ্যনাল, কাৰণ মই নিজে চাকৰি পাই চাকৰি ৰিজাইন দিছো। এইটো মঞ্চত থকাৰ কাৰণে মই নিজে চাকৰি ৰিজাইন দি গুচি আহিছো। এতিয়া পঞ্চায়ত নিৰ্বাচন যিহেতু বিধানসভা নিৰ্বাচনৰ ছেমিফাইনেল বুলি কোৱা হয়, যদি অসমত কেনেকুৱা দেখিছে আপুনি কংগ্ৰেছ বিজেপি? অসমৰ যিটো আপুনি চাই, গাঁৱৰ মানুহখিনি আচলতে কংগ্ৰেছমুখী আৰু চহৰৰ মানুহখিনি এণ্টি কংগ্ৰেছী মনোভাৱ। আৰু যিটো মাইনৰিটি বেল্ট, অসমৰ প্ৰায় 35% পপুলেশ্যন, সেইটো গাঁও বেষ্ট, আৰু মেজৰিটি মানুহখিনি হ'ল টাউন বেষ্ট, চহৰ বেষ্ট। গতিকে পঞ্চায়ত নিৰ্বাচন হ'ল ভিলেজ ভিত্তিত। গতিকে ডেফিনেটলি, আৰু যিটো সময়ৰ আহ্বান,
যিটো ভাৰতীয় জনতা পাৰ্টিৰ যিটো উদ্ভণ্ডালি, যিটো অসমখনক ঋণৰ বোজালৈ পদ গৈ আজি মানুহক ভিখাৰী বনাইবলৈ গৈ আছে, এই কথাটো সকলোৱে বুজিছে। গতিকে তেওঁলোকক অৱসান ঘটাবলৈ হলে পঞ্চায়ত নিৰ্বাচন হল অহাটো বিধানসভা নিৰ্বাচনৰ ফাইনেল খেল, মই ছেমি ফাইনেল নকওঁ, কাৰণ এতিয়া জিকিলে তেতিয়া জিকিব। গতিকে এই সিদ্ধান্ত ৰাইজে নিশ্চয়কৈ দিব। এই ফাইনেল খেলতে অহা 26ৰ যিটো খেল, সেইটো তেওঁলোকক পৰাস্ত কৰি ভাৰতীয় জাতীয় কংগ্ৰেছৰ সকলো পৰ্যায়ৰ পঞ্চায়ত প্ৰতিনিধিক নিৰ্বাচিত কৰি অহা নিৰ্বাচনত 26ত যে অসমত কংগ্ৰেছ চৰকাৰ হ'ব সেইটো নিশ্চিত কৰিব, আৰু সেই ৰিজাল্টটো আমি এতিয়াই পাম বুলি আশাবাদী। বাকী ইউডিএফ বুলিবলৈ একো নাই, এতিয়া আমাৰ মুখতে আছে, হেৰিতে নেতাসকলৰ মুখত নাই। ইউডিএফৰ নেতাসকলে ইউডিএফ দল পাহৰি গৈছে, আমি ৰাইজে পাহৰি যোৱাই ভাল। এতিয়া তেওঁলোকে প্ৰাৰ্থিত্ব দিব বুলি মোৰ বিশ্বাস নহয়। আপুনি ছাত্ৰ জীৱনৰ পৰা বৰ্তমানলৈকে হিতেশ্বৰ শইকীয়া ডাঙৰীয়া, তৰুণ গগৈ ডাঙৰীয়া, সৰ্বানন্দ সোণোৱাল আৰু আপুনি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হিচাপে আপুনি পাইছে। গতিকে এই কেইগৰাকী মুখ্যমন্ত্ৰীৰ ভিতৰত আপুনি হিমন্ত বিশ্ব শৰ্মাক কি নজৰে দেখে? হিমন্ত বিশ্ব শৰ্মাৰ যিটো নজৰ, হিমন্ত বিশ্ব শৰ্মাৰ লগত এটা সময়ত বহুত ক্লোজ আছিল, ভাল সম্পৰ্ক আছিল, কিন্তু তেওঁ মানুহটো মুনাফিক, অন্তৰেদি এটা কয়, মুখেদি এটা কয়। গতিকে মুনাফিক মানুহক একচেপ্ট কৰিলে সকলো ঠাইতে বিপদ হ'ব পাৰে। গতিকে আটাইতকৈ ডেঞ্জাৰাছ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। উন্নয়নৰ ক্ষেত্ৰত কেনেকুৱা দেখিছে তেওঁ? উন্নয়ন মানে কি? বাপেকে যদি মাটি বিক্ৰী কৰি ল'ৰাৰ কাৰণে ঘৰ বান্ধে, সেইটো উন্নয়ন নকয়। আপোনাৰ লাখ লাখ কোটি টকা ধাৰ লৈ উৰণি হতি কৰিছে নিজৰ হেৰিৰ কাৰণে। আজি যিমান ললে তাতকৈ কিমান কম দিছে আপুনি হিচাপ কৰে। এই যে তেওঁ বেলচা দি লৈ চামুচি দি দিছে, কাৰণ আপুনি মাত্ৰ দুটা কথা হেৰি কৰক, যে মানুহে আগতে কেৰাচিন তেল পাইছিল, প্ৰত্যেক ফেমিলি 4 লিটাৰকৈ কেৰাচিন তেল পাইছিল, আৰু গভৰ্ণমেণ্ট ভেলু আছিল 13 টকা। এতিয়া কেৰাচিন তেল নাই পোৱা, আৰু পালে 100 টকা লিটাৰ। তাতে দেখোন পাৰ লিটাৰত এই 87 টকাকৈ লৈ আছে। এনেকে আপোনাৰ যদি চাই, যিমান আঁচনি আছিল সেইবোৰৰ নতুন বটলত পুৰাণ লেবেল লগাই তেওঁ এডভাৰটাইজ কৰি আছে। গতিকে নতুনত্ব একো নাই, মাত্ৰ তেওঁ ব্যক্তিগত বেনিফিটৰ কাৰণে কেনেকে তেওঁ নিজস্ব প্ৰতিপত্তি বিস্তাৰ কৰিব পাৰে, এটা মাফিয়া ৰাজ চলাই আছে। গতিকে তেওঁ ৰাইজক এতিয়া যে বৰ বেছি কিছু দিছে, একো দিয়া নাই। কাৰণ আপোনালোকে ফুড চিকিউৰিটি এক্ট এইটো তৰুণ গগৈ ডাঙৰীয়াই কৰিছিল। তাৰপিছত ডক্টৰ মনমোহন সিং খাদ্য সুৰক্ষা আইন পাছ কৰি দিছিল, তেতিয়া 3 টকা আছিল। তেওঁলোকে কি ৰিডিউচ কৰিছে? কেজিত 3 টকাহে কৰিছে, দি কৈছে আমি দি আছো। কিন্তু কেজিত যদি 30 টকা ৰিডিউচ কৰিছিল, ডক্টৰ মনমোহন সিং কৰিছিল, সেইবুলি তেওঁৱে বনাইছিল, তেওঁলোকে 3 টকাহে দিছে। গতিকে তেওঁলোকে কি দিছে? আৰু তাৰ পৰিৱৰ্তে তেওঁলোকে কিমান লোন লৈছে। আজি তেওঁ ৰেকৰ্ড ভংগ কৰি দিছে, অসমখনত দেউলীয়া কৰি দিছে। এটা সময়ত অসম শ্ৰীলংকাৰ পাকিস্তানৰ নিচিনা হ'ব, সেইটো নিশ্চিত হৈ গৈছে। আচলতে কথা পাতিবলৈ আপোনাৰ লগত আৰু বহুত আছিল, কিন্তু সময়টো পাৰ্মিট নকৰে। গতিকে পুনৰ আপোনাক লগ পাম আৰু আপোনাৰ লগত দীঘলীয়া কথা পাতিম। গতিকে শেষৰটো প্ৰশ্ন আমাৰ, গতিকে সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মা, গতিকে দুয়োগৰাকী অসমৰ মুখ্যমন্ত্ৰী, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আগত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, তাৰপাছত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। গতিকে এই দুয়োগৰাকী ব্যক্তিৰ ভিতৰত যদি আপোনাক এগৰাকীক বাছনি কৰিবলৈ দিয়া যায়, কাক ল'ব? এইটো মই বাছনি কৰাৰ কথা নহয়, অসমৰ চিভিল ছচাইটিয়ে এগৰাকী সামাজিক ব্যক্তি হিচাপে, আপোনাৰ ৰাইজৰ হকে কাম কৰা ব্যক্তি হিচাপে, আন্তৰিকতাৰে কাম কৰা ব্যক্তি হিচাপে কাক ল'ব? মই চাওক, আপুনি যদি ভাত খোৱা চৰ মাৰি দিয়ে, সেই ভাত খোৱাৰ কোনো দাম নাই। আৰু যদি নোখোৱা মৰম কৰি আন্তৰিকতা দিয়ে, সেইটো ভাত। সৰ্বানন্দ সোণোৱালে আপাতত ভাত খোৱা চৰ মাৰা নাই, মানুহক আন্তৰিকতাৰে ভাল পাবলৈ শিকিছিল। এটা সামাজিক যিটো জাত পাত ধৰ্ম নিৰ্বিশেষে যিটো অসমৰ হাতম পৰকীয়া যিটো সংস্কৃতি, সেইটো বজাই ৰাখিবলৈ সক্ষম হৈছিল। আৰু হিমন্ত বিশ্ব শৰ্মাই যে উজনিৰ ডেকাসকলক ওলাই অহা, গুৱাহাটী ক্লিন কৰি দিম, তেনেকুৱা বক্তব্য আপাতত এই সৰ্বানন্দ সোণোৱালে দিয়া নাই।
সেই চাইডত যথেষ্ট অসমৰ বুদ্ধিজীৱী বা চিভিল ছ'চাইটিত সৰ্বানন্দ সোণোৱালক প্ৰিফাৰেঞ্চ দিয়ে। তো এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰি আজিৰ আলোচনা এইখিনি সামৰিছোঁ। পুনৰ আপোনাৰ লগ পাম। ধন্যবাদ। আৰু আপোনাক শুভেচ্ছাও জ্ঞাপন কৰিলোঁ আপোনাৰ অনাগত যাত্ৰা। হয়, এখেত আছিল চতলা বৰপেটা জিলা পৰিষদ এলেকাৰ বা সমষ্টি জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী নুৰ ইছলাম তালুকদাৰ ডাঙৰীয়া। আৰু নুৰ ইছলাম তালুকদাৰ ডাঙৰীয়াৰ লগত আমি যথেষ্ট সময় কথা পাতিলোঁ। আচলতে কথা পাতিলে ওলাই থাকে নুৰ ইছলাম তালুকদাৰ ডাঙৰীয়া এগৰাকী অভিজ্ঞ সুস্থ ব্যক্তি হয় ৰাজনৈতিক সামাজিকভাৱে। আৰু তেখেতৰ পৰা আচলতে আৰু বহুত কথাই জানিবলগীয়া আছিল। পুনৰ লগ পালে তেখেতৰ পৰা কিছু কথা সুধিম, আপোনালোকক জনাম। আৰু তেখেতে ৰাজনৈতিক ক্ষেত্ৰখনৰ যথেষ্ট গুৰুত্বপূৰ্ণ কথা কৈছে। আৰু তেখেতে এইবেলি জাতীয় কংগ্ৰেছ পুনৰ কৈছে যে তেখেতে জাতীয় কংগ্ৰেছ দলৰ পৰা চতলা বৰপেটা জিলা পৰিষদৰ কাৰণে তেওঁ প্ৰাৰ্থিত্ব প্ৰত্যাশী। আৰু তেখেতে যদি নিৰ্বাচিত হ'ব পাৰে বা ৰাইজে যদি নিৰ্বাচিত কৰে তেতিয়াহ'লে তেখেতে হাদিৰা চকীৰ যি ঐতিহ্য, সেই ঐতিহ্যৰ ক্ষেত্ৰত ঐতিহ্যপূৰ্ণ ঠাই নিৰ্মাণ কৰাৰ কাৰণে যিখিনি অভাৱ অভিযোগ বা যিখিনি প্ৰস্তাৱ হাদিৰা চকীৰ 200 বছৰীয়া যি সমাৰোহ অনুষ্ঠিত কৰিছিল, সেই সমাৰোহত বহুকেইটা প্ৰস্তাৱ তেখেতসকলে লোৱা আছে। আৰু তেখেতে নিৰ্বাচিত হ'লে সেই যি হাদিৰা চকী ঐতিহ্যমণ্ডিত হাদিৰা চকী নিৰ্মাণ কৰাৰ কাৰণে যিকেইটা প্ৰস্তাৱ লোৱা আছে, সেই প্ৰস্তাৱ কেইটা গ্ৰহণৰ ক্ষেত্ৰত তেখেতে অগ্ৰাধিকাৰ দিব। গৰাখহনীৰ ক্ষেত্ৰত তেখেতে অগ্ৰাধিকাৰ দিব। শিক্ষাৰ ক্ষেত্ৰত যিসকল আচলতে তেখেতে উল্লেখ কৰিছিল বা তেখেতে যদিও উল্লেখ কৰা নাই, আমি কিছুভাৱে তেখেতক জানো যে যিসকল ব্যক্তি আচলতে কিছু সামাজিকভাৱে যিসকল দুৰ্বল মানুহ আছে, তেওঁলোকৰ ল'ৰা ছোৱালী যদি শিক্ষাৰ ক্ষেত্ৰত কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হয়, তেতিয়াও নুৰ ইছলাম তালুকদাৰ ডাঙৰীয়া তেখেতসকলৰ সন্মুখত থিয় হোৱাও কিন্তু নজিৰ আছে। আৰু তেখেতে শিক্ষাৰ ক্ষেত্ৰতো যথেষ্ট কাম কৰাৰ কথা আমাৰ